নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্ট অথবা কম্পিউটাৰ টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে তাৰ ওপৰত মই এটা আভাস ধুনীয়াকৈ দি দিম। লগতে যোৱাবাৰ যিহেতু মই ADRE ৰ HS লেভেল আৰু ডিগ্ৰী লেভেল ডিগ্ৰী উইথ কম্পিউটাৰ এই দুটাৰ কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্টটো দিছিলোঁ। তো যোৱা বছৰৰ মোৰ এক্সপিৰিয়েন্সটো কেনেকুৱা আছিল বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহে বা বিভিন্ন ধৰণৰ পইণ্টসমূহ আমি আজি ভিডিঅ'টোত ধুনীয়াকৈ ডিছকাছ কৰিম। লগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ হ'ল বা সকলোৰে ডাউট থাকিব যে কিমান স্পীড লাগে, তেনেকুৱা কিবা মানে সেনেকুৱা আছে নেকি, কিমান স্পীডৰ দৰকাৰ। তাৰপিছত কিবোৰ্ডখন কেতিয়াবা আপোনালোকৰ তাত বেয়া পৰিব নেকি, বা প্ৰথমতে ডিভি হ'ব নে স্কিল টেষ্ট হ'ব। যিহেতু আপোনালোকৰ কম্পিউটাৰ টেষ্ট অথবা স্কিল টেষ্টৰ দিনাই যোৱাবাৰ ডিভি একেলগে অনুষ্ঠিত হৈছিল ডকুমেণ্ট ভেৰিফিকেশ্যন, তো এইবাৰো ঠিক একেদৰে তেনেকুৱাকৈ অনুষ্ঠিত হোৱাৰ চান্স আছে। তো সেইকাৰণে প্ৰথমতে আপোনালোকৰ স্কিল টেষ্ট হ'ব নে ডিভি হ'ব সেইটো মই ধুনীয়াকৈ বুজাই দিম। তাৰপিছত কেইটামান ইম্পৰ্টেণ্ট মই পইণ্টছ কম যিবোৰ আপোনালোকে ভুল কৰিলে আপোনালোকৰ এক্সামত মাৰ্কছ বহুত কম আহিব। তো এইকেইটা ভুল আপোনালোকে যদিহে নকৰে নিশ্চয় আপোনালোকে ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'ব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। বিভিন্ন ধৰণৰ PDFৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব। টেলিগ্ৰামৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব অথবা টেলিগ্ৰামত এনেকৈ চাৰ্চ কৰিলে আমাৰ চেনেলটি পাই যাব। এয়া বিভিন্ন ধৰণৰ PDF দিয়া আছে। ইয়াৰ উপৰিও আজি মই অলৰেডি আপলোড কৰিছোঁ লাষ্ট ইয়াৰ অৰ্থাৎ 2023 যিটো স্কিল টেষ্ট আছিল, 2022 যিটো স্কিল টেষ্ট আছিল তাত ভালেকেইটা আমি মক কৰিছিলোঁ। সেই মক অথবা বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'ৰ গোটেই প্লেলিষ্টৰ লগতে যিমানসমূহ মক টেষ্ট কৰোৱা আছে সেইসমূহ মই তাৰ PDFসমূহ আজি টেলিগ্ৰাম চেনেলত দি দিছোঁ। এইসমূহ এবাৰ চাই ল'ব। তাৰপিছত আমি এই ভিডিঅ'টোৰ পিছত আমি নেক্সট কণ্টিনিউ কৰিম আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে 28 দিনৰ এটা ধুনীয়া কোৰ্চ এটা আমি ষ্টাৰ্ট কৰিম, য'ত আপোনালোকে পাৱাৰ পইণ্ট, তাৰপিছত ৱৰ্ড, দেন এক্সেল এই তিনিওটাৰে ধুনীয়াকৈ একদম বেছিক লেভেলৰ পৰা আভাস এটা পাব। ক'ত কোনটো বস্তু পোৱা যায় বা কেনেকুৱা বস্তু এক্সামত হোৱাৰ চান্স আছে ধুনীয়াকৈ পোৱাৰ লগতে একদম মক টেষ্টটো আমি ধুনীয়াকৈ গোটেইসমূহ মক টেষ্ট কৰি দিম। একদম 28 দিনৰ প্লেনিং এটা মই ধুনীয়াকৈ বনাই থৈছোঁ। ঠিক আছে, তো এই ভিডিঅ'টো কমপ্লিটলি চাব। লাষ্টত কেইটামান আপোনালোকৰ কাৰণে টিপছো দিয়া আছে। হ'ল, এইটো আছিল আমাৰ যি এক্সাম হৈছিল, এইটো মোৰ 22 তাৰিখে আছিল চাগে, 22/12/2022 আছিল চাগে। এইটো হৈছিল HS লেভেলৰ কম্পিউটাৰ টেষ্ট, আছাম ডাউন টাউন ইউনিভাৰ্চিটিত হৈছিল মোৰ। তো এইখন ফটো পালোঁ মই, সেইকাৰণে ইয়াত দি দিলোঁ। ঠিক আছে, এতিয়া লাষ্ট ইয়াৰৰ মোৰ এক্সপিৰিয়েন্সটো যদিহে মই ক'বলৈ যাওঁ, তো কেনেকুৱা কুৱেশ্যন আহিছিল বা কেনেকুৱা এক্সপিৰিয়েন্স এটা আছিল মই আপোনালোক ভালদৰে এবাৰ বুজাই দিছোঁ। তো লাষ্ট ইয়াৰ আপোনালোকৰ যেতিয়া এক্সাম হলত এণ্টাৰ হ'ব দিছিল, তাৰপিছত আপোনালোক কিবোৰ্ডসমূহ এবাৰ চেক কৰিবলৈ 5 মিনিটমান সময় দিয়া হৈছিল। ঠিক আছে, তাৰপিছত আপোনালোকৰ কুৱেশ্যন পেপাৰত ধুনীয়াকৈ কুৱেশ্যন 3টা বনাই দিয়া থাকে। এখন কুৱেশ্যন পেপাৰ দিয়া হয়, তাত পাৱাৰ পইণ্ট, ৱৰ্ড এণ্ড এক্সেল তাত কুৱেশ্যনসমূহ বনাই দিয়া থাকে। আৰু কুৱেশ্যনসমূহত আপোনালোকৰ কি কৰিব লাগে বা কি ইনষ্ট্ৰাকশ্যনবিলাক ধুনীয়াকৈ তাত লিখি দিয়া হয়। লগতে যোৱা বছৰ কি কৰিছিল, পাৱাৰ পইণ্টৰ যিকেইটা শ্লাইড আছিল, 3টা শ্লাইড দিছিল। এই 3টা শ্লাইড ধুনীয়াকৈ আমাক পেপাৰখনতে লিখি দিছিল। পেপাৰখনত 3টামান পেজ আছিল, মষ্ট প্ৰবেবলি 3টা নে 2টা তেনেকুৱা পেজ আছিল। শ্লাইডসমূহ বনাই দিয়া আছিল, শ্লাইডত কি লিখিব লাগে সেইসমূহ বনাই দিয়া আছিল। মই এবাৰ ভালদৰে কৈ দিওঁ, পাৱাৰ পইণ্টত কি আহিছিল, ৱৰ্ডত কি আহিছিল আৰু এক্সেলত কি আহিছিল। তো পাৱাৰ পইণ্টত মই এইমাত্ৰ ক'লোঁ শ্লাইড 3খনমান দিয়া আছিল। শ্লাইডত হিষ্ট্ৰীৰ ওপৰত আৰু ইণ্টাৰনেটৰ ওপৰত মানে এটা শ্বৰ্ট কিবা বেছি লাইন নহয়, 3-4 লাইন সেনেকৈ এখন শ্লাইডত দিয়া আছিল। তাৰপিছত কিছুমান ফৰ্মেটিং কৰিব দিয়া হৈছিল। তাত আছিল আমাৰ টাইটেল এণ্ড টেক্সটটো বল্ড কৰিব দিয়া হৈছিল। আৰু যিটো শ্লাইড হয় পাৱাৰ পইণ্টৰ শ্লাইডৰ বিভিন্ন ধৰণৰ টাইপ থাকে। এটা থাকে টাইটেল অনলি, আনটো থাকে টাইটেল এণ্ড কণ্টেণ্ট, আনটো থাকে ব্লেংক। তো এনেকুৱা বিভিন্ন ধৰণৰ শ্লাইডৰ ফৰ্মেট থাকে। তো কি শ্লাইড ইউজ কৰিম সেইটো শ্লাইডৰ টাইপো আমাক ধৰি দিয়া হৈছিল। আমাক কৈছিল যে টাইটেল এণ্ড টেক্সট শ্লাইডটোৱে চিলেক্ট কৰিব দিছিল, মানে আমাক ধুনীয়াকৈ ইনষ্ট্ৰাকশ্যনত লিখা আছিল। তো এইবোৰ পইণ্ট যদিহে আপোনালোকে কুৱেশ্যন পেপাৰৰ পৰা মিছ কৰে তেতিয়াহ'লে পইণ্ট ইয়াত কাটা যাব, ইয়াত মাৰ্কছ কাটা যায় ভালেখিনি। ঠিক আছে, ৱৰ্ড এটা ভুল হ'লে বেছি মাৰ্কছ কাটা নাযায়, কিন্তু এই ইনষ্ট্ৰাকশ্যনবোৰ যদিহে মিছ কৰে তেতিয়াহ'লে তাতহে বেছি মাৰ্কছ কটা যায়। তাৰপিছত এই শ্লাইডত আমাৰ যিবোৰ টেক্সট আছিল সেই টেক্সটবোৰ চেণ্টাৰ এলাইন হৈ আছিলে, লেফ্ট এলাইন হৈ আছিল, ৰাইট এলাইন হৈ আছিল, চাই কিনে সেই চেম এক্সাক্ট আমাক ফ'ল' কৰিব দিছিল। পাৱাৰ পইণ্টত আমাক লিখি দিয়া নাছিল কি এলাইন হৈ আছে, কিন্তু যেনেকৈ আছে কুৱেশ্যন পেপাৰত সেনেকৈ এলাইন কৰিব দিছিল। তাৰপিছত ফন্ট ইউজ কৰিব দিছিল,
আৰু ফন্টৰ যিটো সাইজ সেইটো আমাক দিয়া আছিল বোল্ড কৈছিল কৰবাত নৰ্মেল টেক্সট ইউজ কৰিব কৈছিল সেইটো আছিল আমাৰ পাৱাৰ পইণ্ট তো পাৱাৰ পইণ্টটো একদম সিম্পল আহিছিল বেছি টান অহা নাছিল নেক্সট আমি আহিছো তাৰপিছত পাৱাৰ পইণ্টৰ পিছত আমাৰ কুৱেশ্যন পেপাৰত আছিল নেক্সট আছিল ৱৰ্ড তো ৱৰ্ডত কি আহিছিল ৱৰ্ডত আপোনালোকৰ এটা পেৰাগ্ৰাফ দিয়া আছিল ৱৰ্ডটো অলপ লেন্থি আছিল স্পৰ্টছৰ ওপৰত পেৰাগ্ৰাফ এটা দিয়া আছিল মোষ্ট প্ৰবেবলি 160 মান ৱৰ্ডছ আছিল ইয়াত 160 ৱৰ্ড আৰু 800 এৰাউণ্ড 900 মান মই একজাক্ট মনত নাই ইমান মান কেৰেক্টাৰ্ছ আছিল বা 160 ৱৰ্ডছ ঠিক আছে তো এই ৱৰ্ডত আপোনালোকৰ স্পৰ্টছৰ ওপৰত এটা পেৰাগ্ৰাফ এটা দিয়া আছিল পেৰাগ্ৰাফৰ ৱৰ্ডসমূহ সাধাৰণতে জনা শুনা ৱৰ্ডে আছে মাঝে মাঝে কেইটামান এক্সট্ৰা কিছুমান ৱৰ্ড দিয়া আছিল যিবোৰ নেকি আপোনালোকে নাচালে বা স্পেলিংসমূহ নাচালে টাইপ কৰিব নোৱাৰিব যদিহে আপোনালোকৰ এভাৰেজ হয় ইংলিছত যদিহে আপোনালোক ইংলিছত প্ৰ হয় তেতিয়াহ'লে নিশ্চয় পাৰিব তো তেনেকুৱা অলপ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে অলপমান ৱৰ্ডসমূহ ভালদৰে চাই যাব ৱৰ্ডৰ যিটো স্পেলিং সেই স্পেলিংসমূহ ভালদৰে এবাৰ চাই যাব নহ'লে চাই টাইপ কৰিব লাগিলে বহুখিনি সময় খৰচ হয় তাৰপিছত MS ৱৰ্ডত আমাক যিটো স্পৰ্টছ আমাৰ পেৰাগ্ৰাফ আছিল তাত কিছুমান পইণ্ট দিয়া আছিল ইম্পৰ্টেণ্ট যি আছিল তাৰ এক্সেচিবিলিটি দিয়া আছিল স্পৰ্টছৰ বেনিফিট ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থত তো এইবোৰ আমাক ধুনীয়াকৈ সেই কৰি কেনে দিয়া আছিল পেৰাগ্ৰাফ ৱাইজ দিয়া আছিল ফৰ্মেটিঙত আমাক 24 পইণ্ট ৰাখিব কৈছিল ফন্ট এটা আমাক দিয়া আছিল আৰু যিবিলাক আমাৰ টেক্সট আছে সেইবোৰ চেণ্টাৰ এলাইন কৰিব দিছিল হেডিংটোৰ আমাৰ ফৰ্মেটিং বেলেগ দিছিল আৰু বডিটোত যিটো পেৰাগ্ৰাফ আছে সেইটোৰ ফৰ্মেটিং আৰু তাৰ ফন্টটো বেলেগ দিয়া আছিল আৰু ড্ৰপ কেপ ইউজ কৰিব কৈছিল এতিয়া ড্ৰপ কেপ কি বহুতে নাজানে তো সেইকাৰণে আমি মক টেষ্টত ধুনীয়াকৈ গোটেইসমূহ এবাৰ কৰি যাম তেতিয়াহ'লে নিশ্চয় বুজি পাব ড্ৰপ কেপ ইউজ কৰিব কৈছিল তাৰপিছত বিশেষ এনেকুৱা নাছিল ৱৰ্ডটো খালি অলপমান লেন্থি আছিল তাৰপিছত আহিছোঁ আমাৰ এক্সেলত কি আহিছিল তো এক্সেলত যিটো চাৰ্ট আছিল বা টেবুল আছিল সেইখন বেছি টান নাছিল এখন এনুৱেল এক্সাম ৰিজাল্টৰ ওপৰত এখন টেবুল আছিল তাত আপোনালোকৰ দিয়া আছিল মই চাই কিনে এবাৰ কৈ আছোঁ তাত আপোনালোকৰ এক্সাক্টলি কি পইণ্ট দিয়া আছিল মই কৈ আছোঁ এবাৰ আপোনালোক দিছিল প্ৰথমতে ষ্টুডেণ্টৰ নেম ওপৰত এনুৱেল এক্সামৰ ৰিজাল্ট আছিল তলত আছিল ষ্টুডেণ্টৰ নেম নেক্সট ছাবজেক্ট কিছুমান দিয়া আছিল ইংলিছ ছায়েন্স মেথমেটিক্স এই গোটেইকেইটা ছাবজেক্টত প্ৰত্যেকজন ষ্টুডেণ্টে লাভ কৰা নম্বৰসমূহ দিয়া আছিল তাৰপিছত আমাক উলিয়াব দিয়া আছিল অবটেইন মাৰ্কছৰ পিছত আমাক টোটেল মাৰ্কছটো দিয়া আছিল এক্সামত আৰু তাৰপিছত এভাৰেজ আৰু পাৰ্চেণ্টেজ উলিয়াব দিছিল তো বৰ বিশেষ একো নাছিল টেবুলখন চিম্পলে আছিল খালি অলপমান টাইপ কৰোঁতে সময় ল'ব পাৰে তাৰপিছত সেই টেবুলৰ ওপৰত আমাক কিছুমান ফৰ্মুলা ইউজ কৰিব দিছিল যেনে অবটেইন মাৰ্কছটো কিমান হৈছে সেইটো ফৰ্মুলা ইউজ কৰি উলিয়াব দিছিল এভাৰেজ মাৰ্কছটো ফৰ্মুলা ইউজ কৰি উলিয়াব দিছিল তো পাৰ্চেণ্টেজ এনেকুৱা ফৰ্মুলা ইউজ কৰি উলিয়াব দিছিল তাৰপিছত বৰ বিশেষ ধৰণৰ গ্ৰাফ দিয়া নাছিল হাই ছেকেণ্ডেৰী লেভেলত কিন্তু যদি ডিগ্ৰী লেভেলৰ কথা কওঁ ডিগ্ৰী লেভেলত আমাক এখন পাই চাৰ্ট বনাব দিছিল তো ৱৰ্ডটো ঠিক একে তেনেকুৱা আছিল পাৱাৰ পইণ্টটো ইজি আছিল কিন্তু এক্সেলত অলপ ফৰ্মুলাবিলাক বেছিকৈ দিয়া হৈছিল ডিগ্ৰী লেভেলত পাই চাৰ্ট এখন দিছিল আৰু 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 কিবা এটা দিছিল মই পাহৰিলোঁ একজেক্টলি তো তেনেকুৱাকৈ দিয়া আছিল ঠিক আছে তো ফৰ্মুলাসমূহ একেবাৰে ইম্পৰ্টেণ্ট এতিয়া আমি মোৰ এক্সপিৰিয়েঞ্চটো ক'লোঁ বা কেনেকুৱা এক্সাম হয় সেইটো ক'লোঁ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ এই এক্সামটো আপোনাৰ ফাৰ্ষ্ট এক্সামটো যিটো ডাউনটাউন ইউনিভাৰ্চিটিত হৈছিল যিহেতু এক্সাম সময় হয় 45 মিনিটছ এক্সাম আছিল আমাৰ 12:30 পৰা 1:15 কিন্তু যদিহে আপোনালোকৰ ভাগ্যত এক্সাম চেণ্টাৰসমূহ বেয়া পৰে তেতিয়াহ'লে যিটো মোৰ ক্ষেত্ৰত হৈছিল তো এক্সাম 12:30 পৰা ষ্টাৰ্ট হৈছিল যদিও আমাক কুৱেশ্যন পেপাৰ দিছিল 12:40 বা 12:38 একদম 12:38ত এক্সাম পেপাৰ দিছিল যিহেতু তাত ঘড়ী লগোৱা থাকে মই পুৰা টাইমটো চাইছিলোঁ কম্পিউটাৰত টাইমসমূহ একদম ভুল আছে মানে যিবিলাক ডেস্কটপ দিয়া হৈছিল তাত সময়বোৰ একদম ভুল থাকে ঘড়ীটোত চাইছিলোঁ মই 12:38ত আমাক পেপাৰ দিছিল আৰু একদম 1:15ত আমাক বন্ধ কৰিব কৈছিল তো এই আমাৰ যে 18 মিনিট লছ হ'ল 18 মিনিট নহয় 8 মিনিট যে লছ হ'ল এই 8 মিনিটত বহুখিনি আমি আগবাঢ়িব পাৰিলোঁ তো এক্সাম চেণ্টাৰৰ ওপৰত আপোনালোকৰ বহুখিনি কথা ডিপেণ্ড কৰে সেইকাৰণে আপোনালোক ইয়াত অলপ লাভো লাগিব ঠিক আছে যদি ভাল এক্সামত পৰে আপোনালোক কি হয় যদি ইয়াত 8 মিনিট আমাৰ দেৰি হৈছে ইয়াত আপোনালোক 8 মিনিট বঢ়াই দিছিল মোৰ লগ কিছুমান আছিল তেনেকুৱা কৰিছিল বা কিছুমানৰ কি হৈছিল অলপমান ৰৈ গৈছিল সিহঁতক এক্সট্ৰা 2 মিনিট 3 মিনিট এনেকৈ বঢ়াই দিছিল তো এক্সাম চেণ্টাৰৰ ওপৰত ভালেখিনি বস্তু ডিপেণ্ড কৰে নেক্সট আহিছোঁ আমি ইয়াৰ পিছৰ পইণ্ট কিবোৰ্ড তো কিবোৰ্ড আমাৰ চেণ্টাৰত যিহেতু ডাউনটাউন ইউনিভাৰ্চিটি ভাল চেণ্টাৰ নেক্সট আমাৰ মোৰ যিটো ডিগ্ৰী লেভেলৰ কম্পিউটাৰ টেষ্ট হৈছিল সেইটো আছিল আমাৰ আৰ্য বিদ্যাপীঠ কলেজত তো তাত কম্পিউটাৰসমূহ ঠিকেই আছিল ইয়াতো আৰ্য বিদ্যাপীঠতো ঠিকেই আছিল আৰু ডাউনটাউনতো কম্পিউটাৰসমূহ ঠিকেই আছিল যদিও
কেইটামান ৱৰ্ড মানে কিবোৰ্ডৰ কেইটামান লেটাৰ যেনে এম এন তো তেনেকুৱা লেটাৰ যিবোৰ বহুত ইউজ হৈ থাকে তো সেনেকুৱা লেটাৰবোৰ আমাৰ কম্পিউটাৰত বেয়া আছিল বা বাকীবোৰ কি মানে যিমান সহজে প্ৰেছ কৰিলে আখৰটো লিখা যায় কিছুমান কি মানে টান হৈ থাকে মানে একদম জোৰে জোৰে হেঁচিব লাগে তো তেনেকুৱা প্ৰব্লেম বহুত ফেচ কৰিছিল গোটেই কিবোৰ্ডখন বেয়া নাছিল কিন্তু মাজে মাজে এটা দুটা কি সেনেকুৱা আছিল য'ত নেকি বহুত জোৰে প্ৰেছ কৰিলেহে আমাৰ আখৰবোৰ লিখা যায় ঠিক আছে তো কিবোৰ্ডৰ কথা ক'লো তো কিবোৰ্ডখন নৰ্মেলি পাব আৰু আপোনালোকে এবাৰ চেক কৰি ল'ব এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে কিবোৰ্ডখন ঠিকে আছে নেকি যদিহে নাই আপোনালোকে ইনভিজিলেটৰৰ লগত কণ্টেক্ট কৰি কিবোৰ্ডখন যদি এভেইলেবল আছে চেঞ্জ কৰি ল'ব পাৰে আৰু চিটটো একদম যিখন চকী দিব আপোনালোক সেইটো চেক কৰি ল'ব তাত কমফৰ্টেবল হয়নে নহয় যদি কমফৰ্টেবল নহয় তেতিয়াহ'লে এক্সাম ভাল নোহোৱাৰ একেবাৰে চান্স থাকে নেক্সট আমি আহিছোঁ ডিভিয়েন্স স্কিল টেষ্টৰ বিষয়ে তো ডিভিয়েন্স স্কিল টেষ্ট আপোনালোকৰ কেতিয়া হয় আপোনালোকৰ লেটছে ধৰি লওঁ মই ৰাতিপুৱা মৰ্ণিং শিফ্টত আছে কম্পিউটাৰ টেষ্ট তেতিয়াহ'লে ডিভিটো আপোনালোকৰ মোষ্ট প্ৰবেবলি স্কিল টেষ্ট দি কিনেহে আপোনালোকে কৰিব পাৰিব কাৰণ তাৰ আগতে ডিভি কৰাৰ প্ৰচেছটো অলপমান জটিল হৈ পৰে কিন্তু যদিহে আপোনালোকৰ স্কিল টেষ্টটো ইভিনিং শিফ্ট অথবা যিটো আফটাৰনুন শিফ্টত থাকে যি নেকি আমাৰ আছিল 12:30 পৰা তো এই ক্ষেত্ৰত যদিহে আপোনালোকে এক্সাম চেণ্টাৰ 10টামান বজাত পাই যায় তেতিয়াহ'লে এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে ডিভিটো কৰি ল'ব পাৰে ডিভিটো তেনেকুৱাকৈ কৰি ল'লে এক্সাম শেষ হোৱাৰ পিছত মানে কিছুমানৰ 5টা 6টা বাজি গৈছিল ডিভিটো কমপ্লিট হওঁতে তো তেনেকুৱা প্ৰব্লেম ফেচ নকৰিব যদিহে এক্সামৰ আগত আপোনালোকে ডিভিটো এবাৰ কমপ্লিট কৰি লয় এতিয়া ডিভিত কি বস্তুৰ প্ৰয়োজন হয় তো তাৰ কাৰণে মই এটা নেক্সট ভিডিঅ'ত মই বনাই দিম ডিভিত কি বস্তু ভালদৰে প্ৰয়োজন হয় কি ডকুমেণ্টছ আপোনালোকে যোগাৰ কৰি ল'ব লাগিব সেইখিনি মই ধুনীয়াকৈ নেক্সট ভিডিঅ' এটাত বনাই দিম তো ডিভি আৰু স্কিল টেষ্টৰ বিষয়ে বুজি পালে আপোনালোক যদিহে আফটাৰনুন শিফ্ট হয় প্ৰথমতে কৰিব পাৰে বা তাৰপিছতো কৰিব পাৰে কিন্তু মৰ্ণিং শিফ্ট হ'লে মোষ্ট প্ৰবেবলি ডিভিটো আপোনালোকে এক্সাম বা স্কিল টেষ্ট দি কিনে তাৰপিছতে কৰিব পাৰিব হ'ল তাৰপিছত আহিছে নেক্সট পইণ্ট মিষ্টেক্স টু এভইড তো কিছুমান এনেকুৱা মিষ্টেক্স আছে যিবোৰ এভইড কৰিলে আপোনালোকৰ এক্সামত স্ক'ৰ বেছি পোৱাৰ একদম চান্স আহি যায় তো কেনেকুৱা সেই মিষ্টেকবোৰ ফাৰ্ষ্ট মিষ্টেকটো হ'ল আপোনালোকৰ কিছুমান পইণ্ট বনাই লৈছোঁ মই তো ৰাচিং থ্ৰু ইনষ্ট্ৰাকশ্যন মানে কুৱেশ্যন পেপাৰত যিবিলাক আমাৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে সেই ইনষ্ট্ৰাকশ্যনসমূহ আপোনালোকে ভালদৰে এবাৰ পঢ়ি লৈ কেনেহে ষ্টাৰ্ট কৰিব মানে গোটেই ৱৰ্ডটো বা পাৱাৰ পইণ্টটো কৰাৰ আগতে এবাৰ ইনষ্ট্ৰাকশ্যনখিনি প্ৰথমতে পঢ়ি ল'ব তাৰপিছতহে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব ইনষ্ট্ৰাকশ্যনসমূহত যদি আপোনালোকৰ কিছুমান ফন্ট দিয়া থাকে যেনে 40 কৈছে তাৰ জেগাত আপুনি যদি বেলেগ ফন্ট ইউজ কৰে তেনেবোৰ ক্ষেত্ৰত বেছি মাৰ্কছ কটা যায় এটা ৱৰ্ড ভুল কৰিলে সিমান মাৰ্কছ কটা নাকাটে কিন্তু ফৰ্মেটিংবিলাক যদিহে ভুল কৰে তেতিয়াহ'লে বেছি মাৰ্ক কটা যায় আৰু এলাইনমেণ্টবিলাক ভালদৰে মন দি চাব ষ্টাইলবিলাক চাব বল্ড কৈছে নে ইটালিক্স কৈছে নে আণ্ডাৰলাইন কৈছে নে আৰু ড্ৰপ কেপ কিবা যদি কালাৰ ইউজ কৰিব কৈছে তো সেইবিলাক আপোনালোকে ভালদৰে মন দি চাব লাগিব ঠিক আছে ইনষ্ট্ৰাকশ্যনসমূহ ভালদৰে পঢ়িব লাগিব নেক্সট পইণ্টটো হ'ল নট প্ৰেক্টিচিং পাৱাৰ পইণ্ট এনাফ এইটো পাৱাৰ পইণ্ট বুলি নহয় তিনিটা পাৱাৰ পইণ্ট ৱৰ্ড এক্সেল তো এই তিনিটা আমি কি কৰিব লাগিব একদম ভালদৰে প্ৰেক্টিচ কৰিব লাগিব তাতে ড্ৰপ কেপ বুলি ক'লে বা লাইন স্পেচিং ক'লে বা অন্য কিছুমান ৱৰ্ড ফৰ্মেট ক'লে সেইবিলাক যাতে আমি একদম সঘনাই চকুৰ আগতে ভাহি থাকে কোনটো ক'ত পাম সেইটো যদি একদম আমি বিচাৰি থাকিব লাগে তেতিয়াহ'লে আমাৰ সময় নষ্ট হ'ব তো এনেকুৱাকৈ প্ৰেক্টিচ কৰিব লাগিব যাতে প্ৰত্যেকটো বস্তুৱে আমাৰ মনত থাকে হোমত কি পাম ইনচাৰ্টত কি পাম ৰিভিউত কি পাম ভিউত কি পাম তো গোটেইকেইটাতে আমি কি পাম গোটেইসমূহ আমাৰ একদম চকুৰ আগত ভাহি থাকিব লাগিব তেতিয়াহে আমি সোনকালে কৰিব পাৰিম একদম এইটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট বস্তু নেক্সট আছে আপোনালোকৰ ইগনৰিং টাইম মেনেজমেণ্ট তো টাইমটো কেনেদৰে মেনেজ কৰিব তাৰ কাৰণে মই এটা টিপ ইউজ কৰিছিলোঁ সেইটো হ'ল জনাই আছোঁ তো টাইম মেনেজমেণ্টটো একদম ইম্পৰ্টেণ্ট যিহেতু টোটেল আপোনালোকৰ 40 মিনিটছ থাকে আৰু মই ক'লোঁ আটাইতকৈ এক্সামত আটাইতকৈ সহজটো হ'ল আপোনালোকৰ পাৱাৰ পইণ্টটো তো পাৱাৰ পইণ্টটো যিহেতু আটাইতকৈ সহজ সেইটো আপোনালোকে ফাৰ্ষ্টতে ট্ৰাই কৰিব বা ফাৰ্ষ্টতে কৰিব চেষ্টা কৰিব নেক্সট এক্সেলটো কাৰণ এক্সেলত বেছি টাইপ কৰিবলগীয়া নাথাকে ফৰ্মেট বা ফৰ্মুলাসমূহ আমি যদিহে মনত থাকে সেইবোৰ আমি পুট কৰি একদম সোনকালে এক্সেলটো কৰিব পাৰোঁ তো পাৱাৰ পইণ্টৰ পিছত এক্সেলটো কৰিব লাষ্টত আহিব ৱৰ্ডটোত তো ৱৰ্ডটো কেনেকৈ কৰিব তাৰ কাৰণে মই এটা বুদ্ধি দি আছোঁ ৱৰ্ডটোত যিবিলাক ফৰ্মেটিং দিয়া থাকে যেনে এলাইনমেণ্টটো যদিহে আমাক চেণ্টাৰ এলাইন কয় প্ৰথমতে আমি ফাৰ্ষ্ট আমাক সেইও দিব পাৰে পেজ অৰিয়েণ্টেশ্যনটো চিলেক্ট কৰি দিব পাৰে এইসমূহ আমি ৱৰ্ডত যিটো পেৰেগ্ৰাফ দিয়া থাকে সেই পেৰেগ্ৰাফটো গোটেই টাইপ কৰাৰ আগতে আমি এইবোৰ যদি চিলেক্ট কৰি লওঁ তেতিয়াহ'লে আমাৰ মাৰ্কছটো কভাৰ হৈ যায় অলৰেডি কাৰণ গোটেই ৱৰ্ডত গোটেই পেৰেগ্ৰাফটো টাইপ কৰা সহজ কথা নহয় মানে বহুত দীঘল পেৰেগ্ৰাফ যদি আহি যায় তেতিয়াহ'লে সহজ কথা নহয় তো
ধৰি ললো আমি তিনিটা লাইন এৰিলো তে তিনিটা লাইন এৰোতে আমাৰ বেছি মাৰ্কস পতা নাযায় কিন্তু যদি হে ফৰমেটিংত আমি তিনিটা ফৰমেটিং এৰি থৈ দিও যেনে আমাক কৈছিল সেন্টাৰ এলাইন কৰিব কৈছিল আমাৰ সময় নহল নকৰিলো আমাক সাইজ কৈছিল 48 লৈ আমি নিনিলো সেইবিলাকতহে বেছি মাৰ্কস পতা যাব লাইন তিনিটা এৰোতে খুব কম মাৰ্কসে কাটা যাব সেই কাৰণে কি কৰিব যদি পেজ ওৰিয়েন্টেশন দিয়ে সেই পেজ ওৰিয়েন্টেশনটো ফাৰ্স্ট সিলেক্ট কৰিব তাৰ পিছত সেন্টাৰ এলাইন দিলে সেন্টাৰ এলাইন ফাৰ্স্ট কৰি ল'ব নেক্সট হেডিংটো কি দিছে সেই ফৰমেটিংটো কৰি ল'ব তাৰ পিছত বডিত যিবিলাক আমাৰ আখৰ থাকে সেইবিলাকৰ ফৰমেটিংটো যি কৈছে ফাৰ্স্ট সিলেক্ট কৰিব তাৰ পৰাহে আপোনালোকে টাইপ কৰা আৰম্ভ কৰিব মানে ফৰমেটিংখিনি ফাৰ্স্ট ক্লিয়াৰ কৰি ল'ব যিমান পাৰি গোটেইখিনি ফৰমেটিং ক্লিয়াৰ কৰি ল'ব তাৰ পিছতে টাইপ কৰা আৰম্ভ কৰিব তো এইকেইটা হ'ল প্ৰ টিপছ আপোনালোকৰ কাৰণে একদম ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট নাম্বাৰ 4 not saving files properly কিছুমানে কি কৰে কেনেকৈ ফাইলটো আমাক বনাব দিয়ে মই একদম ষ্টাৰ্টিংৰ পৰা যেটো আমি মক টেষ্ট কৰিম বা কোৰ্স এটা লৈ আহিম যেটো তো তাত মই একদম ডেস্কটপৰ পৰা কেনেকৈ এক্সাম হলত ডেস্কটপৰ পৰা বহি কিনে আপোনালোকে তাৰ পৰা নেক্সট প্ৰসেস কি কৰিব গোটেইখিনি মই ধুনীয়াকৈ বুজাই দিম এতিয়া মই ইয়াত জাস্ট সিম্পলি এটা কৈছো কি কিছুমানে কি কৰে ওয়ার্ড টু মই অলপ লিখিলো তাৰ পিছত মই সেভ কৰিলো কিন্তু লাষ্টত যদি আমি সেভ নকৰো তেতিয়াহলে হেতু সেভ নহয় তো কন্ট্রোল প্লাস এস বুলি কেনে বহুতে সেভ কৰে কিন্তু হেতু যদি আপোনালোকৰ এস কিটো অলপমান হাৰ্ড হয় তেতিয়াহলে এস টো কেতিয়াবা টিপা নাযায় তো তেনে ক্ষেত্ৰত সদায় কি কৰিব লাষ্টত যেটো সেভ কৰিব সেই সেভ কৰোতে সদায় আপোনালোকে যেটো আমি কি মাউসৰ সহায়ত গৈ কিনে তাতে মেনুত গৈ কিনে সেভ বুলি পাও হেতুতে সেভ কৰিব তো হেতু একদম মনত ৰাখিব নেক্সট আমাৰ চাৰিটা আছিল নেকি আৰু এটা থাকিব লাগে হেতু মই কৈ আছো টাইম মেনেজমেন্ট অলৰেডি পঢ়োৱে মই টাইম আৰু কিছুমান আৰু এটা বস্তু আছিল কি হেতু হল আপোনালোকৰ যিবিলাক নাম্বাৰ 5 যিবিলাক শৰ্টকাট এন্ড ফৰ্মুলা এই শৰ্টকাট এন্ড ফৰ্মুলা সমূহ একদম ভালদৰে ৰিভাইজ কৰি ল'ব যদিহে আমাক কয় যে হেডলাইনটো কি কৰিব লাগে আমি বোল্ড কৰিব লাগে তো বোল্ডৰ কাৰণে গোটেই লাইনটো আমি মাউসেৰে সিলেক্ট কৰি বোল্ড কৰাত কৈ স্ক্ৰিনত চাই কিনে বোল্ড কৰাত কৈ যদিহে গোটেইটো তৎক্ষণাত সিলেক্ট কৰি আমি কন্ট্রোল বি টিপি দিম তেতিয়াহলে সেই কামটো আমাৰ সহজতে হৈ যায় মানে বহুত কম সময় ৰাহি হলো এইটো একদম মোস্ট ইম্পৰ্টেন্ট বস্তু বা অন্য কিছুমান কাম কৰিব পাৰি যেনে কপি পেস্ট কৰিব পাৰি তো তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিব পাৰি ফটো বহাব দিলে সেইসমূহ সহজতে কৰিব পাৰি তো সেই কাৰণে শৰ্টকাট সমূহ আৰু এক্সেলৰ ফৰ্মুলা সমূহ একদম ইম্পৰ্টেন্ট তো ফৰ্মুলা সমূহ ভালদৰে ৰিভাইজ কৰি ল'ব শৰ্টকাটৰ এখন পিডিএফ আছে সেইখন মই আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম তাৰ পৰা আপোনালোকে চাই কিনে ৰিভাইজ কৰি ল'ব মানে ঘৰত যেনেকৈ প্ৰেক্টিছ কৰোতে মাউস আৰু স্ক্ৰিনৰ কৈ বেছি আপুনি যদি শৰ্টকাট ইউজ কৰে তেতিয়াহলে বহুতখিনি সময় আমাৰ ৰাহি হ'ব তো তেনেকৈ ঘৰত প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ আপোনালোকৰ হেতু আহি যাব ঠিক আছে তো আজি ভিডিওটোত এইখিনি আছিল আপোনালোকৰ গোটেই মই অভাৰভিউটো দিলো আপোনালোকৰ এক্সামত স্পিড কিমান লাগে সেইখিনি কলো স্পিডটো আমাৰ একদম নিৰ্দিষ্ট স্পিড নহতে যেনেকুৱাকৈ কিছুমান এক্সামত দিয়া থাকে যে 28 বা 30 ওয়ার্ড পার মিনিট হ'ব লাগিব ইয়াত স্পিডটো মেইনলি নাহে কাৰণ কিয় তেনেকুৱা এক্সামত আপোনালোক খুদা টাইপহে কৰিব দিয়ে ইয়াত টাইপৰ ধৰণে আপোনালোক তিনিটা বস্তুৰ ফৰমেটিং বেলেগ কৈ দিয়ে তো তাতহে মাৰ্কস বেছি কৈ থাকে কিন্তু এভাৰেজ 25 ৰ পৰা 26 স্পিড থাকিলে আপোনালোকৰ হৈ যাব কিন্তু ফৰমেটিং সমূহ এটা মিছ নকৰিব লাগে দুই লাইন তলত ৰৈ যাক টাইপ কৰিব কিন্তু ফৰমেটিং কোনোদিনে মিছ কৰি থৈ নাহিব তাত বহুতখিনি মাৰ্কস কথা যায় কিবোৰ্ডৰ কথা কলো ডিভি আৰু স্কিল টেষ্টৰ কথা কলো আৰু কি কৰিব নালাগে সেইখিনি মই ধুনীয়াকৈ বুজাই কলো তো ভিডিওটো ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু আমাৰ নেক্সট আমি যিবিলাক আমি স্কিল টেষ্টৰ কাৰণে ভিডিও লৈ আহিম সেইসমূহৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ